ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়াবহ আগ্ৰাসন হৈছে মিয়াৰ সামগ্ৰীত মিয়াই চৰকাৰী ভূমি দখল কৰাৰ দৃশ্য চাওক খাটুৱাল মৌজাৰ গেৰুকামুখৰ চৰকাৰী ভূমি দখল কৰিছে মিয়াই গেৰুকামুখ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 292 বিঘা ভূমি দখল কৰিছে 150টাৰো অধিক মিয়া পৰিয়ালে দৃশ্যবোৰ চাওক 150টা পৰিয়ালে সৰু ডাঙৰ কেঁচা ঘৰ পকী ঘৰ সাজি স্থাপন কৰিছে গাঁও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পতাৰ লগতে মিয়াই পাতিছে তামোলৰ বাৰীও চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত সামগ্ৰী মহাবিদ্যালয়ৰ নামত আবণ্টিত প্ৰায় 44 বিঘা ভূমি দখল কৰিছে মিয়াই চৰকাৰী মাটি তেওঁলোকে ঘৰ কেনেকৈ বনালে এইটো ৰাজনৈতিক হেৰি আছে ৰাজনৈতিক প্ৰভাৱ পৰি আছে ৰাজনৈতিক নেতা জড়িত আছে আৰু বহুত ভূমিহীন পাইছিলো শুনিছিলো মানুহখিনিয়ে মাটি বাৰী বিক্ৰী কৰি গুচি গ'ল এটা এই মাটি গাঁত বনিছে কোন সম্প্ৰদায়ৰ মানুহ আছে সব মানে আপোনাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আছে এতিয়া সব বেদখল হ'ল সব বেদখল হৈছে গোটেইখিনি বেদখল হৈ গ'ল 293 বিঘা মাটি বেদখল হৈ গ'ল মৰিগাঁৱৰ খোলাহাট বনাঞ্চল আৰু পলাগুৰি ট্ৰাইবেল বেল্টত ভূমি দখল কৰিছে শতাধিক সন্দেহজনক লোকে বিভিন্ন কৌশলেৰে ট্ৰাইবেল বেল্টৰ ভূমি হস্তগত কৰিছে মিয়াই নেলিৰ পলাশগুৰিৰ ট্ৰাইবেল বেল্টত বসতি কৰিছে প্ৰায় 300 মিয়াই সদু তিৱা ছাত্ৰ সন্থাৰ দাবী শীঘ্ৰে আৰম্ভ কৰক উচ্ছেদ অভিযান যে মধ্য অসমত ট্ৰাইবেল বেল্টৰ মাটিত কেতিয়া উচ্ছেদ কৰিব ইয়াত এখন খোলাহাট বনাঞ্চল আছে ইয়াত এখন ফৰেষ্ট এখন ৰিজাৰ্ভ আছে এই ৰিজাৰ্ভত এনেকুৱা ধৰণৰ মানে মাটি দখল কৰি ঘৰ সাজিছে ডাঙৰ ডাঙৰ গছ বেৰিকেড আকৌ প্লাছ আপোনাৰ মছজিদ বনাই থৈছে তাতে এখন অধিবাসী গাঁও আছিলে সেই অধিবাসী গাঁওখন আজি নিশেষ হৈ গৈছে গতিকে আমাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান যে আমাৰ ট্ৰাইবেল বেল্ট ব্লকত মানে অসমৰ যিমান ট্ৰাইবেল বেল্ট ব্লক আছে তাত কিন্তু আমি উচ্ছেদ কৰিবলৈ আমি দাবী জনাইছোঁ এই নিজা সমষ্টিয়ে যিটো আমাৰ ট্ৰাইবেল বেল্ট ব্লক পলাগুৰি ট্ৰাইবেল বেল্ট ব্লকত অবৈধভাৱে বেদখল হৈ আছে অবৈধভাৱে বিভিন্ন ঠাইৰ পৰা আহি পেলাই ইয়াত বাসস্থান গঢ় লৈ উঠিছে ইয়াতে মছজিদ গঢ় লৈ উঠিছে আজিলৈকে তেখেতে কিয় পদক্ষেপ গ্ৰহণ কৰা নাই কাৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰা নাই উচ্ছেদ চলাবৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চল অবাধ হাৰত দখল কৰিছে মিয়াই এনে বেদখলকাৰী মিয়াৰ বিৰুদ্ধে যদি উচ্ছেদ অভিযান অব্যাহত নাৰাখে তেন্তে অসম আৰু অসমীয়াৰ ভৱিষ্যত হ'ব সংকটাপন্ন Bureau Report, NB News. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা